তোমালোকে অসমৰ বাহিৰত ডি ফাৰ্ম, বি ফাৰ্ম, ফাৰ্ম ডি এই কোৰ্চবোৰ কৰিব বিচৰা নেকি? যদি হয় তেন্তে তোমালোকৰ বাবে আজি এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো তোমালোকে প্ৰথমে জানি লোৱা ডি ফাৰ্ম কি, বি ফাৰ্ম কি আৰু ফাৰ্ম ডি কি। তো ডি ফাৰ্ম হৈছে এটা 2 ইয়াৰ্ছৰ ফাৰ্মাচী ডিপ্ল'মা ডিগ্ৰী আৰু বি ফাৰ্মাচী হৈছে এটা বেচেলাৰ ডিগ্ৰী, বেচেলাৰ অফ ফাৰ্মাচী আৰু ফাৰ্ম ডি হৈছে ডক্টৰ অফ ফাৰ্মাচী অৰ্থাৎ ফাৰ্মাচী কেৰিয়াৰত এটা ডক্টৰেট কোৰ্চ হয়। তো তোমালোকে যদি ডি ফাৰ্ম কৰা তেন্তে তোমালোকে 2 ইয়াৰ্ছ পঢ়িব লাগিব, বি ফাৰ্মাচী পঢ়িলে 4 ইয়াৰ আৰু ফাৰ্ম ডি পঢ়িলে তোমালোকে একাডেমিক থাকিব 5 ইয়াৰ আৰু 1 ইয়াৰ থাকিব তোমালোকৰ ইণ্টাৰ্ণশ্বিপ। তো তোমালোকে এই কোৰ্চৰ বিষয়ে যদি তোমালোকে ডিটেইলছত জানিব বিচাৰা তেন্তে তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত তোমালোকে কল কৰি সুধিব পাৰা। যিকোনো তোমালোকৰ যদি ডাউট থাকে তোমালোকে সুধিব পাৰা এই কোৰ্চবোৰৰ বিষয়ে। তো এতিয়া আমি মেইন কথা পাতিম তোমালোকে অসমত যদি এই কোৰ্চবোৰ কৰিব বিচৰা তেন্তে ডি ফাৰ্ম কৰিবলৈ হ'লে কিন্তু তোমালোকে অসমত 4-5 লাখ টকাৰ প্ৰয়োজন হয়। কিন্তু সেম কোৰ্চ তোমালোকে যদি হায়দৰাবাদ, অন্ধ্ৰপ্ৰদেশ, পাঞ্জাৱ, বেংগলোৰ সেইবোৰ অসমৰ বাহিৰত কৰিব বিচৰা তেন্তে তোমালোকে কিন্তু 2 লাখ, 1,80,000 বা 1.5 লাখ টকাতে তোমালোকে ইনক্লুডিং হোষ্টেল 2 ইয়াৰ্ছত কমপ্লিট কৰিব পাৰিবা। সেম তেনেদৰে তোমালোকে যদি বি ফাৰ্ম অসমত কৰিব বিচৰা তেন্তে 8 লাখ, 9 লাখ, 10 লাখ টকা তোমালোকৰ প্ৰয়োজন হ'ব। কিন্তু সেম বি ফাৰ্মাচী কোৰ্চ তোমালোকে পাঞ্জাৱ, অন্ধ্ৰপ্ৰদেশ, হায়দৰাবাদ আকৌ বেংগলোৰ তোমালোকে যদি কৰা তেন্তে তাতে তোমালোকে 4 লাখ, 5 লাখ টকাতে তোমালোকে ইনক্লুডিং হোষ্টেল কৰিব পাৰিবা আৰু বহুত হাই কোৱালিটি কলেজবোৰ, ইনষ্টিটিউটবোৰ আছে, তোমালোকে যদি বিচৰা কৰিব পাৰা। আৰু ছাত্ৰ ছাত্ৰীসকল আৰু এটা কথা হ'ল তোমালোকে যদি অসমৰ বাহিৰত তোমালোকে এই ডি ফাৰ্ম, বি ফাৰ্ম, ফাৰ্ম ডি কোৰ্চবোৰ কৰা তেতিয়া কিন্তু তোমালোকে পঢ়ি থকা অৱস্থাতে 30-40 হাজাৰ টকাকৈ তোমালোকে পাৰ ইয়াৰ স্কলাৰশ্বিপো তোমালোকে পাবা। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া নিশ্চয় ভাবিছা যে তোমালোকে এডমিশ্যন কেনেকৈ ল'বা। তো বৰ্তমান আৰু এটা কথা আছে, বৰ্তমান দলাল বহুত আছে। তো দলালবোৰে তোমালোকক কি যদি পাই যায় তো এডমিশ্যনৰ কাৰণে তেতিয়া কিন্তু তোমালোকক লুটি দিব। তো তাৰ কাৰণে তোমালোকে সেই দলালবোৰৰ পৰা সাৱধান হৈ থাকিবা। আৰু যদি তোমালোকে এডমিশ্যন ল'ব বিচৰা আমাৰ নিজৰে টিচাৰ বা আমাৰ নিজৰে ষ্টুডেণ্ট পঢ়ি আছে বহুতো কলেজত, তো তোমালোকে যদি কোনোবাই অন্ধ্ৰপ্ৰদেশ বা হায়দৰাবাদ বা বেংগলোৰ, পাঞ্জাৱ এইবোৰত যদি তোমালোকে এডমিশ্যন ল'ব বিচৰা তেন্তে তোমালোকে আমাৰ এটা অফিচিয়েল নাম্বাৰ আছে আৰু সেই নাম্বাৰত তোমালোকে কণ্টেক্ট কৰি ছাৰৰ লগত কথা পাতিব পাৰা। ছাৰে তোমালোকক কোনো কমিশ্যন নোহোৱাকৈ ডাইৰেক্ট কলেজত এডমিশ্যন দি দিব। আৰু তোমালোকৰ ছাৰৰ নিজৰো ষ্টুডেণ্ট সেই কলেজবোৰতে পঢ়ি আছে আৰু বহুত ভাল ভাল কলেজ আছে যোন কলেজবোৰত ছাৰৰ ষ্টুডেণ্ট বৰ্তমান পঢ়ি আছে। তো তোমালোকে যদি দলালৰ পৰা বাচিব বিচৰা আৰু অসমৰ বাহিৰত যদি তোমালোকে পঢ়িব বিচৰা অতি কম খৰচত তেন্তে তোমালোকে কণ্টেক্ট কৰিব পাৰা। অফিচিয়েল নাম্বাৰটো হৈছে 6002994303 এই নাম্বাৰত তোমালোকে কণ্টেক্ট কৰিব পাৰা। কণ্টেক্ট কৰি ছাৰৰ লগত কথা পাতিব পাৰা। আৰু যদিও তোমালোকৰ এই কোৰ্চবোৰৰ বিষয়ে কিবা জানিবলগীয়া থাকে তেন্তে তোমালোকে এই কোৰ্চবোৰৰ বিষয়েও তোমালোকে জানিব পাৰিবা। তো যদি তোমালোকে ভাবিছা পঢ়িবা তেন্তে তোমালোকে এতিয়াই যোগাযোগ কৰা 6002994303 এই নাম্বাৰলৈ। তো আজিৰ ভিডিঅ'ত তোমালোকৰ বাবে এই ইনফৰমেশ্যনটোৱে আছিলে। আশা কৰোঁ ইনফৰমেশ্যনটো তোমালোকৰ বাবে বহুত হেল্পফুল, কিয়নো বৰ্তমান বহুত ষ্টুডেণ্ট আছে এজেণ্টবোৰে পায়, দলালবোৰে পায়, এডমিশ্যন দিয়ে, যেনেকৈ কয় তেনেকৈ কলেজত গৈ নাপায়, পিছত আৰু বহুত টকা তেওঁলোকৰ লোকচানহে হয়। তো সেইবোৰৰ পৰা তোমালোকে অলপ সাৱধান হৈ থাকিবা। আৰু যদি ভাবিছা অসমৰ বাহিৰত গৈ পঢ়ি ভাল এটা ফিউচাৰ গঢ়িবা তেন্তে তোমালোকে ছাৰৰ লগত যোগাযোগ কৰিব পাৰা। ছাৰে তোমালোকক ধুনীয়াকৈ ভালকৈ বুজাই দিব আৰু লগতে তোমালোকক ছাৰৰ ষ্টুডেণ্টসকল য'ত পঢ়ি আছে তাতে তোমালোকক এডমিশ্যনো দি দিব।